শাহ আলমক এনকাউণ্টাৰ নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী আৰু দ্য মৰ্নিং শ্ব'ত আমি পুনৰ জনাওঁ আজিৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ মহানগৰী পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল খলনায়ক মাষ্টাৰ মাইণ্ড মূল অভিযুক্ত শাহ আলম বৰা নিহত হ'ল আৰক্ষীৰ গুলীত হত্যাকাৰী শাহ আলম তালুকদাৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰঞ্জিত বৰাৰ দুৰ্ভগীয়া পত্নীয়ে হত্যাকাৰী শাহ আলমৰ মৃত্যুত অলপ হ'লেও শান্তি লাভ কৰিছে ৰঞ্জিত বৰাৰ পত্নীয়ে শান্তি লাভ কৰিছে ৰঞ্জিত বৰাৰ আত্মাই লগতে নিহত ৰঞ্জিত বৰাৰ আত্মাই শান্তি লাভ কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে পত্নী দুৰ্ভগীয়া পত্নীয়ে আমি এই মুহূৰ্তত সেই প্ৰতিক্ৰিয়া আগবঢ়াম ৰঞ্জিত বৰাৰ পত্নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে য'ত কিছু সন্তুষ্টি প্ৰকাশ কৰিছে য'ত কিছু সন্তোষ প্ৰকাশ কৰিছে মৃত্যুৱে বিচাৰিছিল তেওঁলোকে এই কথাই উল্লেখ কৰিছে কাৰণ ৩ মাহ পূৰ্বে যোৱা ২১ নৱেম্বৰত পাঞ্জাবাৰীত যি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল আজি ৩ মাহ ধৰি তেওঁলোকে ন্যায় লাভৰ বাবে অপেক্ষা কৰি আছিল আৰক্ষীৰ ওচৰত দাবী কৰিছিল হত্যাকাৰী যাতে কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰে অৰ্থাৎ মৃত্যু বিচাৰিছিল তেওঁলোকে এই কথা আজি প্ৰকাশ কৰিছে আৰু মূৰকত আৰক্ষীৰ গুলীত নিহত হ'ল মূল অভিযুক্ত শাহ আলম তালুকদাৰ ২.৫ লাখ টকাৰ বেগ লৈ উঠা হৈছিল শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল আৰু তাৰ পিছতে টকাৰ বেগ লৈ উঠাও হৈছিল এই লুটপাটৰ ঘটনা ৩ মাহৰ পিছত আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছিল যি গ্যাং অফ ছিক্সৰ নেতৃত্ব দিছিল এজন শাহ আলম তালুকদাৰে অৱশেষত সোণাপুৰত পুৱতি নিশা এনকাউণ্টাৰত মৃত্যু হ'ল শাহ আলম তালুকদাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুৰ্ভগীয়া ৰঞ্জিত বৰাৰ পত্নীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ প্ৰশাসনক ধন্যবাদ দিছোঁ পৰিয়ালটোৱে ন্যায় পালে বুলি ভাবিছোঁ বিনা কাৰণত কামলৈ ওলাই যোৱা মানুহজনক মাৰি পেলালে আজি তাৰ মৃত্যুৱে মোক অলপ হ'লেও শান্তি এওঁৰ আত্মায়ো আজি হয়তো শান্তি পাব কামলৈ ওলাই যোৱা মানুহজন ঘূৰি নাহিলে আমি কেনেকৈ ৩ মাহ হ'ব হ'ল কেনেকৈ পাৰ কৰিছোঁ দিনটো বুজাব নোৱাৰোঁ মই নৱেম্বৰ মাহত পাঞ্জাবাৰীৰ ৰাজপথত সংঘটিত হৈছিল হত্যাকাণ্ড সংঘটিত হোৱাৰ ৩ মাহ অন্তত আৰক্ষীৰ পৰা পলায়ন কৰিছিল খোদ হত্যাকাৰী আৰু হত্যাকাৰীক নিশা যেতিয়া আৰক্ষীৰ ফালৰ পৰা ৰাতিপুৱা খবৰটো পাইছিল খবৰটো পোৱাৰ পিছতে পৰিয়ালৰ লোকসকল উৎসাহিত হৈছিল আৰু উল্লেখ কৰিছিলে যে দুৰ্ভগীয়া পৰিয়ালটোৱে পালে ন্যায় আৰু সমান্তৰালভাৱে এটা দৃশ্য দেখুৱাব অতীত হয় বিগত ৩ মাহে শুই থকা কুকুৰটো বা যিবোৰটো কুকুৰে জাগি আছিলে আজি শান্তিত হোৱা বুলি পৰিয়ালৰ লোকেও উল্লেখ কৰিছে উৎপল আছে আমাৰ সৈতে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত উৎপল আজিৰ পৰা ৩ মাহ পূৰ্বে ২১ নৱেম্বৰত এই হত্যাকাণ্ড সংঘটিত হৈছিল শূন্য দূৰত্বৰ পৰা শাহ আলমে গুলীয়াই হত্যা কৰিছিল ৰঞ্জিত বৰাক আৰু অৱশেষত ৩ মাহৰ অন্তত এই পৰিয়ালটোৱে অৰ্থাৎ ৰঞ্জিত বৰাৰ পত্নীয়ে কিছু ন্যায় লাভ কৰা হৈছে কিছু সন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে প্ৰশাসনক ধন্যবাদ জনাইছে পত্নীয়ে হয় চাক জয়ন্ত ৰাতিপুৱাৰ ভাগৰে পৰা আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু বিশেষকৈ এই মুহূৰ্তত যিহেতু অকল গুৱাহাটী মহানগৰীয়ে নহয় ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ড সংঘটিত হৈছিলে মহানগৰীৰ ৰাজপথত মুকলিকৈ হত্যাকাণ্ড সংঘটিত কৰি ৩ মাহে পলায়ন কৰিছিলে ৩ মাহৰ অন্তত যদিও আৰক্ষীয়ে ধৰিছিলে ধৰাৰ পিছত আৰক্ষীৰ বেহুফালিও পলায়ন কৰিছিলে আৰু আৰক্ষীৰ বেহুফালি পলায়ন কৰাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু সোণাপুৰত নিশা এনকাউণ্টাৰ অৰ্থাৎ যি মুখামুখি সংঘৰ্ষ হৈছিলে তাত নিহত হৈছিলে আৰু পত্নীয়ে দুটা কথা উল্লেখ কৰিছে যে মৃত্যুৰ শাস্তি মৃত্যুৱে হওক সেয়ে বিচাৰিছিলে তেখেতসকলে লাগে সেয়া ফাঁচিয়ে আছিলে বা কাৰদণ্ড বিচৰা নাছিলে তাৰ বিপৰীতে বিচাৰিছিলে মৃত্যুৰ শাস্তি মৃত্যুৱে হওক আৰু বিগত ৩ মাহে এই ঘৰখনৰ বাহিৰৰ পৰিৱেশ দেখুৱাব অতীত হয় এটা কুকুৰ দেখুৱাব যিটো কুকুৰৰ কথা আমি পূৰ্বেও উল্লেখ কৰিছিলোঁ এই কুকুৰটোৱে ৩ আৰু আজি মৃত্যুৰ খবৰ পোৱাৰ পিছতে এই যি কুকুৰটো দেখুৱাইছে অতীত সেই কুকুৰটোৱে শান্তিত শুই আছে আৰু ঘৰৰ মূল প্ৰৱেশ গেটৰ অৰ্থাৎ দুৱাৰদলিতে এনেদৰে শুই থকা পৰিলক্ষিত হৈছে ৩ মাহে চিঞৰ বাখৰ কৰি আছিলে আৰু আমি ভিতৰ ভাগলৈকে প্ৰৱেশ কৰিম আৰু পত্নীৰ পুনৰ ভাষ্য যদি সম্ভৱ হয় জানিবলৈ চেষ্টা কৰিম কিন্তু যিহেতু শাহ আলমৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছিলে যে বিগত ৩ মাহে পলায়ন কৰি আছিলে তেখেতে দেখাত কিন্তু এখন স্কুল বা বিদ্যালয়ৰ অধ্যক্ষ আছিলে যিগৰাকী অধ্যক্ষৰ পদবীত থাকিও বা শিক্ষাবৃত্তিৰ লগত জড়িত হৈ তেখেতে এনেধৰণৰ জঘন্য কাম কাজ সংঘটিত কৰি আহিছিলে যদি তেখেতৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে ২০১৯ চনত যি হাটগাঁৱত এটা ডকাইতি ঘটনা সংঘটিত হৈছিলে সমান্তৰালভাৱে ২০২১ চনত লখিমপুৰৰ ডকাইতি ঘটনা সংঘটিত হৈছে বহু ডকাইতি কাণ্ডত জড়িত আছিলে আৰু আজি পত্নীয়ে ন্যায় পাইছে এক প্ৰকাৰৰ ভিতৰ ভাগত তেখেতৰ এই যিখন ছবি বুকুত বান্ধি আচলতে এনেদৰে দুখ প্ৰকাশ কৰিছিলে বিগত ৩ মাহে অৰ্থাৎ বুকুত যি অন্তৰত জীয়া জুই একুৰা জ্বলি আছিলে আৰু তেখেতে আজি কিছু পৰিমাণে শান্তি লাভ কৰিছে আৰু তেখেতৰ পৰা যদি সম্ভৱ হয় কি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক
হয় আৰু উৎপলে এই মুহূৰ্তত ভাষ্য সংগ্ৰহ কৰিছে পত্নীৰ আমি সেই ভাষ্য আগবঢ়াম পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আৰু এনেদৰে প্ৰায় ৩ মাহৰ অন্তত এটা পৰিয়ালে অপেক্ষা কৰি আছিল ন্যায় লাভৰ বাবে মৃত্যুৰ শাস্তি মৃত্যুৱেই হওক তাকেই কামনা কৰি আছিল আৰু অৱশেষত এই খবৰ লাভ কৰাৰ পিছতে কিছু সন্তুষ্টি প্ৰকাশ কৰিছে কিছু সন্তোষ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীক বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিছে লগতে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে ৰঞ্জিত বৰাৰ আত্মাই হয়তো শান্তি লাভ কৰিব এইখিনি কথা তেওঁ উল্লেখ কৰিছে আমি পুনৰ পাইছে হয় উৎপল মানুহজনকতো ঘূৰাই নাপাওঁ কিন্তু আজি তেওঁ গুচি গ'ল বহুত মানুহক বচাই থৈ গ'ল বুলি ভাবিছোঁ মই তেখেতৰ শাস্তিটো কি হোৱা বিচাৰিছিলে মৃত্যু বিনা কাৰণত এজন মানুহক মাৰি পেলালে মই সেইদিনাখনেই ভাবিছিলোঁ সেইদিনাখনে ন্যায় পাম যেতিয়া তাৰ মৃত্যু হ'ব আজি মই শান্তি মোৰ ল'ৰাই মোক কৈছে মা আজি দেউতাৰ আত্মাই শান্তি পাব সেইটোৱে ভাবিছোঁ য'তে আছে শান্তিত থাকক শান্তিপ্ৰিয় মানুহ আছিলে চিঞৰ বাখৰ গালি গালাজ তৰ্কাতৰ এইবোৰ ভাল নাপাইছিলে তেওঁ আজি শান্তি শুই থাকক এয়া আছিলে পত্নীৰ ভাষ্য আৱেগিক হৈ পৰিছে আৰু নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব যেতিয়া শ্বাহ আলম পলোৱা বুলি খবৰ পাইছিলে সেই খবৰ পোৱাৰ পিছতো কিন্তু তেখেতসকল বেছি ভাগি পৰিছিলে কাৰণ যদি শ্বাহ আলম আৰক্ষীৰ বেহুৰ পৰাই পলাইছে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত পৰিয়ালটোক যে আন এক ধ্বংস পিনে গৰাহৰ পানী পেলাই দিলে হয় বা তেনেধৰণৰ আন কিবা অন্য হত্যাকাণ্ড সংঘটিত কৰিলেহেঁতেন বুলি তেখেতসকলে নিশা উজাগৰি কটাইছিলে সেই কথা এই মুহূৰ্তত উল্লেখ কৰিছে অৰ্থাৎ শ্বাহ আলমে যেতিয়া আৰক্ষীৰ বেহু ফালি পলাইছিলে তেতিয়া তেখেতসকলে শান্তিত শুব পৰা নাছিলে কালিৰে পৰা যেতিয়া খবৰটো পাইছিলে কিন্তু ৰাতিপুৱাৰ ভাগত যিটো তেখেতসকলৰ বাবে সুখবৰ পোৱা বুলি উল্লেখ কৰিছে বা যিটো খবৰ তেখেতসকলক ন্যায় প্ৰদান কৰিছে সেই খবৰ পোৱাৰ পিছতে তেখেতসকল কিছু পৰিমাণে উৎফুল্লিত হৈছে আৰু উল্লেখ কৰিছে যে আজি ৰঞ্জিত বৰাৰ হত্যাকাৰী নিহত হোৱাৰ পিছত বা মৃত্যুমুখত পৰাৰ পিছত ৰঞ্জিত বৰাৰ আত্মায়ো সদগতি পাইছে বা তেখেতসকলৰ পৰিয়ালটো এতিয়া কিছু পৰিমাণে হ'লে সুখ পাইছে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে পুনৰ সতীৰ্থ দেখুৱাব কুকুৰটোৰ দৃশ্য যে কুকুৰটো এনেদৰে শুই ৰৈছে অৰ্থাৎ বিগত ৩ মাহে যিটো কুকুৰে শুব পৰা নাছিলে নিজৰ পৰিয়ালৰ পৰিয়ালগৰাকী সদস্য হিচাপে আছিলে কুকুৰটোৱে শুব পৰা নাছিল কিন্তু আজি আমি ৰাতিপুৱাৰ ভাগৰে পৰা যেতিয়াৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছোঁ তেতিয়াৰ পৰা দেখিছোঁ যে কুকুৰটোৱে এক গভীৰ সুখনিদ্ৰাত এনেদৰে হোৱা পৰিলক্ষিত হৈছে কিন্তু ৰঞ্জিত বৰাৰ হত্যাকাৰী শ্বাহ আলমৰ লগতে গেং অফ 6ৰ যিসকল সদস্য আছিলে সকলেও যেতিয়া যোৱাকালি শ্বাহ আলম পলাতক বুলি কোৱাৰ লগে লগে কিন্তু এই পৰিয়ালটো পুনৰ ভাগি পৰিছিলে যে কোনো ধৰণৰ আৰু অনাকাংক্ষিত বিপদৰ ফালে পৰিয়ালটো পৰিব নেকি তেখেতসকলে সেই ধৰণৰ কথাহে চিন্তা কৰিছিলে বা নিজৰ যি নিৰাপত্তাৰ কথা চিন্তা কৰিবলগীয়া হৈছিলে কিন্তু ৰাতিপুৱাৰ ভাগত যিটো খবৰ পাইছিলে আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছিলে সেই খবৰ পোৱাৰ পিছত এতিয়া তেখেতসকলে শান্তি লাভ কৰিছে আৰু সমান্তৰালভাৱে ৰঞ্জিত বৰাৰ হত্যাকাণ্ড অকল গুৱাহাটী মহানগৰী নহয় সমগ্ৰ অসম কঁপাই গৈছিলে মহানগৰীৰ ৰাজপথত মুকলিকৈ মাত্ৰ 13 ছেকেণ্ডৰ ব্যৱধানতে 2.5 লাখ টকাৰ বাবে হত্যাকাণ্ড সংঘটিত কৰিছিলে সেই দৃশ্য চিচি কেমেৰাত বন্দী হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত নৱনিযুক্ত যিগৰাকী আয়ুক্ত আছিলে দিগন্ত বৰাই দায়িত্বভাৰ গ্ৰহণ কৰিছিলে আৰু দিগন্ত বৰাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ কেইদিনমান পিছতে তেখেতে গোটেই তদন্তৰ ফাইল খুলিছিলে আৰু ফাইল খোলাৰ পৰৱৰ্তী পৰ্যায়ত এজনকৈ 6জন লোকক কৰায়ত্ব কৰিছিলে কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব জয়ন্ত আৰক্ষীৰ এই সময়ত বৃহৎ ব্যৰ্থতা আছিলে কাৰণ হত্যাকাণ্ড সংঘটিত সময়ত যিগৰাকী চিপি আছিলে হৰমিত সিং সমান্তৰালভাৱে ডিচিপি আছিলে সুধাকৰ সিং তেখেতসকলে কোনো ধৰণৰ বিশেষ ব্যৱস্থা নললে কাৰণ ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে তেখেতসকলে থানাৰে 2জন চ'ৰ্চ যি চ'ৰ্চ থাকে সেই চ'ৰ্চজনক কৰায়ত্ব কৰি এক প্ৰকাৰ তেখেতসকলে ধোৱা তুলসীৰ পাত সজাইছিলে যে আমি কৰায়ত্ব কৰা যিগৰাকী মূল হত্যাকাৰী আছিলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলোঁ পিষ্টল ৰিকভাৰী হোৱা বুলি উল্লেখ কৰিছিলে মৰিগাঁৱৰ পৰা তেখেতসকলক গ্ৰেপ্তাৰ কৰি আনি সেই কথা অৱগত কৰাইছিলে কিন্তু দিগন্ত বৰাৰ নেতৃত্বত যেতিয়া পুনৰ ফাইল খোলা হ'ল বা পুনৰ তদন্ত কৰা হ'ল পৰৱৰ্তী পৰ্যায়ত সকলো তথ্য পোহৰলৈ আহিলে যে কোনে আচলতে সঠিকভাৱে হত্যা কৰিছিলে বা হত্যাকাণ্ডৰ লগত কোন জড়িত আছিলে সেই সম্পূৰ্ণ তথ্য পৰৱৰ্তী পৰ্যায়ত পোহৰলৈকে আহিছিলে আৰু অহাৰ পিছত এতিয়া মূল 6গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰিছে সমান্তৰালভাৱে মুকালমুৱাৰ এজন লোক আছে হাজোৰ দামপুৰৰ পৰা যিগৰাকী শ্বাহ আলম তালুকদাৰ যি এখন বিদ্যালয় খুলি অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছিলে অৰ্থাৎ অকল শিক্ষকতাৰ নিচিনা বৃত্তি এটা তেখেতে কলংক ছপাই দিছিলে এক প্ৰকাৰ ক'ব পাৰি যে শিক্ষকতাৰ নিচিনা পবিত্ৰ বৃত্তিত থাকি কিদৰে এক প্ৰকাৰ পবিত্ৰ বৃত্তিক অপবিত্ৰ কৰি পেলাইছিলে শ্বাহ আলমে সেই কথা এটা কলংকিত আৰু এটা কলা অধ্যায়ৰ পৰিসমাপ্তি ঘটিল এই এনকাউণ্টাৰৰ লগে লগে ইতিমধ্যে পত্নীয়ে মন্তব্য কৰিছে যে মৃত্যুৰ শাস্তি মৃত্যুৱে হওক কিন্তু যদি উৎপল আমি চোৱা হয় এই গ্যাং অফ 6 জড়িত হৈ আছিল 2.5 লাখ টকা লুটি লৈ গৈছিল ৰঞ্জিত বৰাক হত্যা কৰি আৰু সেই 2.5 লাখ টকা গ্যাং অফ 6ৰ মাজত ভাগ বটোৱাৰা হৈছিল এই মুহূৰ্তত জানিব বিচাৰিম আৰু কেনেকুৱা ধৰণৰ দাবী উত্থাপন কৰিব ৰঞ্জিত বৰাৰ পত্নীয়ে বাকীসকল অভিযুক্তৰ ক্ষেত্ৰত কি শাস্তি তেওঁ দাবী কৰিব প্ৰশাসনৰ ওচৰত কি দাবী এই মুহূৰ্ততে উত্থাপন কৰিব
হয় তেখেতে উল্লেখ কৰিছিলে যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতসকলক আশ্বাস দিছিলে সমান্তৰালভাৱে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে আশ্বাস দিছিলে যে তেখেতসকলক দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিব কিন্তু সেই কথা আজি যিগৰাকী মাষ্টাৰ মাইণ্ড শ্বাহ আলম তালুকদাৰক ইতিমধ্যে যি এনকাউণ্টাৰত মৃত্যুমুখত পৰিছে এই খবৰে তেখেতসকলক নিশ্চিতভাৱে উৎফুল্লিত কৰিছে আৰু সমান্তৰালভাৱে আন যি 6জন অভিযুক্ত আছে প্ৰতিটো অভিযুক্তৰ ক্ষেত্ৰতে তেখেতসকলে সেই কথাই উল্লেখ কৰিছে বাৰম্বাৰ যিহেতু বাৰম্বাৰ তেখেতৰ মন্তব্য লৈ থকাটো সম্ভৱ নহয় যিহেতু তেখেত আৱেগিক হৈ পৰিছে আৰু নিজৰ স্বামীক হেৰুৱাৰ বেদনা আচলতে জহি খহি গৈছে সেয়েহে তেখেতে উল্লেখ কৰিছে যে মৃত্যুৰ শাস্তি মৃত্যুৱে হওক বা কাৰাদণ্ড তেখেতসকলে বিচৰা নাই হয় ফাঁচি হ'ব লাগে যিকেইজন বাকী কেইজন এতিয়াও আছে বা কাৰাবন্দী হৈ আছে সেইসকলৰ ফাঁচি কাৰাদণ্ড ৰায়দান হ'ব লাগে বুলি উল্লেখ কৰিছে কাৰাদণ্ড ৰায়দানৰ বিপৰীতে অৰ্থাৎ ফাঁচীৰ ৰায়দান হ'ব লাগে বুলি উল্লেখ কৰিছে বা মৃত্যুৰ শাস্তি মৃত্যুৱে হওক বুলি তেখেতসকলে উল্লেখ কৰিছিলে যিহেতু দিন দুপৰতে ঘৰৰ পৰা ওলাই গৈছিলে এটা জীৱিত আত্মা হয় আৰু যেতিয়া ঘৰলৈকে উভতি আহিছিলে নিথৰ আত্মা লৈ বা নিথৰ মাত বোল নোহোৱা এটা কলিজাবিহীন লোক হৈ উভতি আহিছিলে সেয়েহে সেই কেতিয়াও বিচৰা নাছিলে পৰিয়ালৰ লোকসকলে তেখেতসকলে এক প্ৰকাৰ দুখত ভাগি পৰিছিলে সেয়ে এতিয়া বিচাৰিছে সকলো যিসকল অকল এজন অপৰাধীয়ে নহয় যি 6জন তেখেতৰ লগত আছে সেই গোটেই 6জনৰে মৃত্যুৰ শাস্তি মৃত্যু হওক বুলি তেখেতে একেটা বাক্যতে গোটেইখিনি কথা উল্লেখ কৰিছে আমি উল্লেখ কৰিছিলোঁ যদি শ্বাহ আলমৰ যিটো নেতৃত্বত থকা যিটো দলৰ কথা তাত যদি চোৱা যায় সমগ্ৰ অসমৰে বচা ছটা লিডাৰ আছে এক প্ৰকাৰ ক'ব পাৰি মঙলদৈৰ আছে মুকালমুৱাৰ আছে সমান্তৰালভাৱে হাজোদামপুৰৰ আছে এই যদি 6জনৰ কথা অৱগত কৰোঁ অৰ্থাৎ 6খন জাগাৰ পৰা আহি 6জন লোক লগ হৈ এই ধৰণৰ মাষ্টাৰ প্লেন কৰি তেওঁলোকে বিভিন্ন ধৰণৰ অপাৰেশ্যন চলাইছিল লুটপাটৰ ঘটনা চলাইছিল ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সন্ত্ৰাস চলাইছিল কৰবাত যদি 31 লাখ লুটিছিল কৰবাত 40 লাখ কৰবাত 11 লাখ এনেদৰে চাংচাৰী নলবাৰী লখিমপুৰ গুৱাহাটীৰ বিভিন্ন স্থানত সন্ত্ৰাস চলাইছিল এই গ্যাং অফ 6 আৰু তাৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰ এনকাউণ্টাৰত নিহত হল ধন্যবাদ উৎপল এই মুহূৰ্তত বিদায় জনাম আপোনাক আমি উল্লেখ কৰিছো যে 21 নৱেম্বৰত ৰঞ্জিত বৰাক গুলিয়াইছিল শ্বাহ আলমে পাঞ্জাবাৰীত গুলিয়াই লুটি লৈ গৈছিল 2.5 লাখ টকা পুৰবী ডেইৰীৰ ভিতৰত ৰঞ্জিত বৰাৰ পৰিয়াললৈ কাল অমানিশা নমাই আনিছিল এই কুখ্যাত গ্যাংটোৱে আৰু এই গ্যাংটোৰ মূল খলনায়ক মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰক আজি পুৱতি নিশা আৰক্ষীয়ে গুলিয়াই হত্যা কৰে গ্যাং অফ 6ৰ গ্যাং লিডাৰ আছিল শ্বাহ আলম তালুকদাৰ ৰাজ্যৰ বিভিন্ন ঠাইত কেইবাটাও ডকাইতি সংঘটিত কৰিছিল গ্যাং অফ 6এ শ্বাহ আলমৰ নেতৃত্বত হৈছিল সেই আটাইবোৰ ডকাইতি লুটপাটৰ ঘটনা ভাৰত আহি পালে নামিবিয়াৰ 12টা চিতা বাঘ বায়ুসেনাৰ বিশেষ বিমানেৰে অনা হৈছে চিতা বাঘকেইটা গ্লোবমাষ্টাৰ C-17ৰে অনা হৈছে চিতা বাঘকেইটা কুনৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ব চিতা বাঘকেইটা মধ্যপ্ৰদেশৰ গোৱালিয়ৰত উপস্থিত হৈছে বিমানখন পূৰ্বেও নামিবিয়াৰ পৰা অনা হৈছিল চিতা বাঘ ভাৰত আহি পালে নামিবিয়াৰ 12টাকৈ চিতা বাঘ বায়ুসেনাৰ বিশেষ বিমানেৰে অনা হৈছে চিতাকেইটা গ্লোবমাষ্টাৰ C-17ৰে অনা হৈছে চিতাকেইটা কুনৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ব চিতা বাঘকেইটা মধ্যপ্ৰদেশৰ গোৱালিয়ৰত উপস্থিত হৈছে এই বিশেষ বিমানখন উল্লেখযোগ্য যে পূৰ্বেও নামিবিয়াৰ পৰা অনা হৈছিল 8টাকৈ চিতা বাঘ তাৰ পিছতে ভাৰতৰ পৰিৱেশৰ লগত খাপ খাব পাৰিবনে নাই সকলো দিশ নিৰীক্ষণ কৰা হৈছিল আৰু পৰ্যায়ক্ৰমে এনেদৰে চিতাবাঘ অনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছিল আৰু সেই মৰ্মে দ্বিতীয়বাৰৰ বাবে নামিবিয়াৰ পৰা অনা হৈছে 12টাকৈ বাঘ আমি পুনৰ আহিছো ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মূল হত্যাকাৰী শ্বাহ আলমৰ এনকাউণ্টাৰৰ খবৰলৈ আৰক্ষীৰ গুলিত নিহত হ'ল ৰঞ্জিত বৰাৰ মূল হত্যাকাৰী শ্বাহ আলম তালুকদাৰ বুকুত দুটাকৈ গুলি লাগিছিল ৰঞ্জিত বৰাৰ হত্যাকাৰী শ্বাহ আলমৰ বুকুত লগা গুলি ওলাই গৈছিল পিঠিৰে মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় শ্বাহ আলম আমসিং জোৰাবাটত আৰক্ষীৰে সংঘৰ্ষ হৈছিল শ্বাহ আলমৰ আৰক্ষীক আক্ৰমণ কৰাৰো চেষ্টা চলাইছিল শ্বাহ আলমে শ্বাহ আলমৰ লগত থকা পিষ্টলেৰে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিল শ্বাহ আলমে বৃহস্পতিবাৰে হেণ্ডকাফসহ পলায়ন কৰিছিল শ্বাহ আলমে কাৰণ বতাগুলি অঞ্চলত এটা লুকুৱাই থোৱা পিষ্টলৰ সন্ধানত শ্বাহ আলমক লগত লৈ সাতগাঁও আৰক্ষীয়ে চলাইছিল এক অভিযান আৰু তেনে সময়তে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল শ্বাহ আলমে আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাইছিল সোণাপুৰৰ এটা দুৰ্গম স্থানত বাহৰ পাতি থকা আত্মগোপন কৰি থকা তথ্য লাভ কৰি অভিযান চলাৰ সময়তে আনকি আৰক্ষীকো গুলিয়াবলৈ উদ্যত হৈছিল আৰু প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিয়াইছিল দুটাকৈ গুলিয়ে বুকু ভেদিছিল শ্বাহ আলমৰ আৰু তাৰ পিছতে GMCHত লৈ যোৱা হয় GMCHত মৃত ঘোষণা কৰে চিকিৎসকে আৰু সম্প্ৰতি GMCHত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে পাঞ্জাবাৰীত গুলিয়াই
শ্বাহ আলমৰ দলটোৱে লুটি লৈ গৈছিল 2.5 লাখ টকা পুৰবী ডেইৰীৰ বিতৰক আছিল ৰঞ্জিত বৰা পাঞ্জাবাৰীত এখন বিদ্যালয় আছিল শ্বাহ আলম তালুকদাৰৰ গ্যাং অফ 6ৰ গ্যাং লিডাৰ আছিল এইজন শ্বাহ আলম তালুকদাৰ হাজোৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাইছিল ডকাইতিৰে সাংসাৰীৰ পৰা 31 লাখ টকা লুটি লৈ গৈছিল এজন ব্যৱসায়ীৰ পৰা লখিমপুৰৰ পৰা 11 লাখ টকা লুটিছিল গ্যাং অফ 6এ নলবাৰীৰ পৰা মুকালমুৱাৰ পৰা লুটিছিল 11 লাখ টকা জিএছ ৰোডত সংঘটিত হৈছিল লুটপাটৰ ঘটনা য'ত 3 লাখ টকা লুটি লৈ গৈছিল পল্টন বজাৰৰ পৰা 11 লাখ টকা লুটিছিল আৰু শেহতীয়াকৈ পাঞ্জাবাৰীত ৰঞ্জিত বৰাক হত্যা কৰি লুটি লৈ গৈছিল 2.5 লাখ টকা গ্যাং অফ 6এ আৰু এই গ্যাং অফ 6ৰ লিডাৰ হৈছে এজন শ্বাহ আলম তালুকদাৰ মুখত ভদ্ৰতাৰ মুখা পিন্ধা এটা কুখ্যাত অপৰাধী এক্সেল একাডেমি খুলি ব্যৱসায় চলাই গৈছিল এইজন শ্বাহ আলমে ভাড়াঘৰৰ মালিকক আনকি হাৰাশাস্তি চলাই আহিছিল 13 লাখ টকা আদায় দিবলৈ বাকী আছিল হত্যাৰ ভাবুকি দিছিল বৃদ্ধ দম্পতীক এনে বহু অকথিত কাহিনী সন্মুখলৈ আহিছিল শ্বাহ আলমক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰু অৱশেষত এই শ্বাহ আলমৰ কলংকিত অধ্যায়ৰ পৰিসমাপ্তি ঘটিল শ্বাহ আলমৰ নেতৃত্বতে হৈছিল সেই লোমহৰ্ষক হত্যাকাণ্ড ছজনীয়া ডকাইতৰ গেঙৰ লিডাৰ আছিল শ্বাহ আলম তালুকদাৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ইতিমধ্যে আমি উল্লেখ কৰিছোঁ গ্যাং অফ 6এ লুটপাট চলাইছিল বিভিন্ন প্ৰান্তত নলবাৰীৰ মুকালমুৱাত ডকাইতি কৰোঁতে ধৰা পৰিছিল গ্যাং অফ 6ৰ সদস্য আৰু ধৃত সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত তথ্য লাভ কৰিছিল শ্বাহ আলমৰ আৰু তাৰ পিছত এজনকৈ আৰক্ষীয়ে ধৰিছিল গ্যাং অফ 6ৰ 5 জনক গ্যাং অফ 6এ 2022 চনত পল্টন বজাৰত লুটিছিল 3 লাখ টকা গ্যাং অফ 6এ 2019 চনত হাটগাঁৱৰ পৰা 40 লাখ টকাৰ অলংকাৰ লুট কৰিছিল গ্যাং অফ 6এ 2022 চনৰ 5 ডিচেম্বৰত সাংসাৰীত লুটিছিল 31 লাখ টকা গ্যাং অফ 6এ আৰক্ষীৰ পোছাক পিন্ধি সাংসাৰীত লুটিছিল 31 লাখকৈ টকা এনে বহু চাঞ্চল্যকৰ লুটপাটত জড়িত আছিল গ্যাং অফ 6 আৰু এই গ্যাং অফ 6ৰ গ্যাং লিডাৰ শ্বাহ আলম তালুকদাৰ নিহত হ'ল আৰক্ষীৰ গুলীত আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে নুনমাটিৰ পৰা অজয় বৰ্মন পোনপটীয়া সম্প্ৰচাৰত ভাস্কৰ আপোনাৰ সৈতে সংযুক্ত হৈছো মৰণোত্তৰ পৰীক্ষা যেহেতু ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তত কি খবৰ আছে আপোনাৰ হাতত কিছু সময় পূৰ্বে জিএমচিএছৰ অধীক্ষক অভিজিত শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিছিল তেওঁ সংবাদ মাধ্যমত সেই কথা উল্লেখ কৰিছিল যে আজি পুৱা 5:46 শ্বাহ আলমক লৈ অনা হৈছিলে আৰক্ষী দলে জিএমচিএছলৈ আৰু সেই সময়ত চিকিৎসকে যেতিয়া তেওঁক পৰীক্ষা কৰিছিলে তেতিয়া তেওঁক মৃত পাইছিলে আৰু 5:55 তেওঁক চিকিৎসকে মৃত ঘোষণা কৰিছিলে আৰু এই মুহূৰ্তত যেহেতু 10 বজাৰ লগে লগে তেওঁলোকক মৰণোত্তৰ পৰীক্ষা আচলতে কৰা হ'ব চিকিৎসকৰ দল আহি উপস্থিত হ'ব সমান্তৰালভাৱে আৰক্ষী ইয়াত আহি উপস্থিত হ'ব মৰণোত্তৰ পৰীক্ষাৰ পাছত আৰক্ষীক সঞ্জাই দিয়া হ'ব শ্বাহ আলমৰ নশ্বদে আৰু শ্বাহ আলমৰ নশ্বদে আৰক্ষী আচলতে পৰিয়ালক গতাই দিলে বা পৰিয়ালে সেই শ্বাহ আলমৰ মৃতদেহ চমজাই লৈ আনিলে সেয়া এই মুহূৰ্তলৈ নিশ্চিত হোৱা নাই কাৰণ এই মুহূৰ্তলৈ কিন্তু শ্বাহ আলমৰ কোনো ধৰণৰ পৰিয়াল জিএমচিএছত আহি উপস্থিত হোৱা নাই হয়তো 10 বাজিছে যিহেতু সময়মতে কিছুমান পাছতে ইয়াত তেওঁক মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু গোটেই বিষয়টো যদি চাই কাৰণ গোটেই বিষয়টো বহু ধৰণৰ প্ৰশ্নবোধক আছে ইয়াত চাই বৃহস্পতিবাৰে হাতত হেণ্ডকাপ লগাই পলাইছিলে এইগৰাকী দুৰ্দশ অপৰাধী শ্বাহ আলম আৰক্ষী চকুত ধূলি দি কিন্তু কথাটো হৈছে আমি শেহতীয়াকৈ যি আপডেট পাইছোঁ সেই আপডেট মতে যোৱাকালি নিশাৰ ভাগত আমচেঙত য'ত শ্বাহ আলমক উদ্ধাৰ কৰিছিলে বা শ্বাহ আলমক তেওঁলোকে পাইছিলে সেই সময়ত কিন্তু শ্বাহ আলমৰ হাতত এটা মাৰণাস্ত্ৰ আছে বুলি কৈছিল আৰু শ্বাহ আলমে আৰক্ষীক দেখাই আৰক্ষীলৈ গুলী নিক্ষেপ কৰি গুলী চলাইছিল আৰু সেই সময়তেই প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিয়াব লগা আছিল দুটাকৈ গুলী তেওঁ বুকুত লাগিছিল আৰু তাৰ পাছতেই তাতেই তেওঁ ঢলি পৰিছিলে গতিকে যদিহে হেণ্ডকাপ লগাই পলাইছিলে শ্বাহ আলম গতিকে হেণ্ডকাপ ক'ত গ'ল আৰু শ্বাহ আলমে হেণ্ডকাপ লগাই পলোৱাৰ পিছত তেওঁ হাতত তেওঁ পিষ্টলটো আহিল ক'ত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰিছে আৰু তাৰ মাজতে কথাটো হৈছে যে বৃহস্পতিবাৰে নিশা কেনেদৰে সাতগাঁও আৰক্ষী ভাৰতত্ব বিষয়াৰ জিম্মাৰ পৰা কেনেদৰে পলাইছিলে সেয়া যিহেতু কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা আছিল এতিয়ালৈ কিন্তু সেয়াও নিশ্চিত হোৱা নাই যে কেনেদৰে তেওঁলোকে অভিযান চলাব গৈছিলে নিশাৰ ভাগত বৃহস্পতিবাৰে আৰু কেনেদৰে হাতত হেণ্ডকাপ সহ পলাবলৈ সক্ষম হৈছিল সেয়া কিন্তু এতিয়াও ৰাজহুৱা হোৱা নাই আৰু যি নহওক কিছু সময়ৰ পাছতে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ যিগৰাকী ডিচিপি আছে সুৰজিত সিং পানেশ্বৰ তেওঁ সংবাদ মাধ্যমত সম্বোধন কৰিব তেওঁ গোটেই আজি বিষয়টো বা গোটেই যি এনকাউণ্টাৰ প্ৰসংগটো তেওঁ উল্লেখ কৰিব কেনেদৰে নিশাৰ ভাগত তেওঁলোকে অভিযান চলাবলৈ গৈছিল অভিযান চলোৱাৰ সময়ত কি হৈছিল কিহৰ বাবে তেওঁলোকে এনকাউণ্টাৰ কৰিব লগা হ'ল সেই সবিশেষ কিছু সময়ৰ পাছতে তেওঁলোকে সংবাদ মাধ্যমৰ মাজত সবিস্তাৰে প্ৰকাশ কৰিব জয়ন্ত নিশ্চয় তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব কিছু সময় আমি অজয় সৈতে সংযুক্ত হৈছো অজয় আচলতে প্ৰশ্ন ইতিমধ্যে ভাস্কৰে জনাইছে যে কেইবাটাও প্ৰশ্ন ৰৈ গৈছে যে অভিযান
চলাবলৈ লৈ যোৱা হৈছিল বৃহস্পতিবাৰে নিশা কিন্তু সাতগাঁও আৰক্ষীৰ এটা বৃহৎ দল থকাৰ পিছতো কেনেদৰে পলাই গৈছিল সেয়া এতিয়াও এটা প্ৰশ্ন কিন্তু আৰক্ষী যদি চোৱা হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কেৱল কাৰণ দৰ্শোৱা জাননীহে জাৰি কৰা হৈছিল কিন্তু অৱশেষত আৰক্ষীয়ে সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল অভিযান চলাইছিল জানিব পৰা অনুসৰি আৰক্ষীকো আক্ৰমণ কৰিছিল পিষ্টলেৰে শাহ আলমে কাৰণ আমি যিখিনি তথ্য লাভ কৰিছো বতাগুলিত এটা পিষ্টল লুকুৱাই ৰাখিছিল আৰু সেইটোৰ সন্ধানতে অভিযান চলাবলৈ লৈ যোৱা হৈছিল হয় নিশ্চয়কৈ জয়ন্ত যিয়ে কলা হত্যাৰ সামৰণি বুলি ক'ব লাগিব যি ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত যি শাহ আলম তালুকদাৰৰ ওপৰত জিতু তালুকদাৰ ইতিমধ্যে আৰক্ষীৰ গুলীত মৃত্যুমুখত পৰিছে কিন্তু এটা কথা উল্লেখ কৰিব যে যোৱা 5টা দিন ধৰি সাতগাঁও আৰক্ষী জিম্মাত আনিছিল শাহ আলম তালুকদাৰৰ লগতে জিতু বৰ্মন নামৰ আন এজন কুখ্যাত অপৰাধী যি গেং অফ 6ৰ দুজনক আৰু তাৰ পিছতে বৃহস্পতিবাৰে নিশা প্ৰায় 11:30 বজাত বটাকুলি অঞ্চলত ভূপেন দাস নামৰ এজন লোকৰ ঘৰত শাহ আলম তালুকদাৰে যি হত্যাকাণ্ডত যি ব্যৱহৃত মাৰণাস্ত্ৰ সেই মাৰণাস্ত্ৰ লুকাই থোৱা বুলি কৈছিল আৰু সেই মাৰণাস্ত্ৰ উদ্ধাৰৰ কাৰণে আৰক্ষীৰ এটা বৃহৎ দল শাহ আলম তালুকদাৰৰ লগত সেই স্থানত উপস্থিত হৈছিল আৰু তাৰ পিছতে আৰক্ষীয়ে আমাক জনোৱা মতে তাৰ পিছতে আৰক্ষীৰ বেহুফালি যি হেণ্ডকাপৰ সৈতে তেওঁ তাৰ পৰা পলায়ন কৰিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল কালি নিশাটো বা আজি ৰাতিপুৱাৰ ভাগত আমি জানিব পৰা মতে ৰাতিপুৱা প্ৰায় 5:30 মান বজাত আমচিং যোৰাপাটৰ এটা অঞ্চলত শাহ আলম তালুকদাৰৰ আৰক্ষীৰ মুখামুখি সংঘৰ্ষ হৈছিল শাহ আলম তালুকদাৰে আৰক্ষীক পিষ্টল গুলি কৰিছিল আৰু তাৰ পিছতে আৰক্ষীয়েও প্ৰত্যুত্তৰ তেওঁলোক গুলি কৰাত তেওঁ দুটাকৈ গুলীত তেওঁৰ মৃত্যুমুখত পৰিছিল আৰু ইতিমধ্যে GMCHৰ মৰ্গত তেওঁৰ মৃত ৰখা হৈছে কিন্তু জয়ন্ত এটা কথা উল্লেখ কৰিব লাগিব যিহেতুকে শাহ আলম তালুকদাৰ কোনো সাধাৰণ অপৰাধী নহয় গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত বিভিন্ন ডকাইতি বা অপৰাধমূলক ঘটনাৰ লগত জড়িত আৰু গেং অফ 6ৰ মূল মাষ্টাৰ মাইণ্ড দিন দুপৰতে তেওঁ হত্যা কৰিছিল মাত্ৰ 8 লাখ টকাৰ কাৰণে এজন লোকক হত্যা কৰিছিল অলকা জুৱেলাৰী নামৰ এজন যি দোকানৰ স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীকো তেওঁ চুৰি দেখুৱাই প্ৰায় 40 লাখ টকাৰ সোণৰ অলংকাৰ লুট কৰি লৈ গৈছিল গতিকে হেনুকা এজন অপৰাধীক আৰক্ষীয়ে কিমানখিনি নিৰাপত্তাৰক্ষী লগত লৈ কিনে সেই তদন্তৰ কাৰণে গৈছিল সেইটো এতিয়া ৰহস্যৰ আৱৰ্তত আছে আৰু কেনেদৰে মাত্ৰ এটা ৰাতিৰ ভিতৰতে তেওঁ পলাইছিল আৰু এটা ৰাতিৰ ভিতৰত আৰক্ষীয়ে তেওঁ কেনেদৰে আটক কৰিবলৈ সক্ষম হ'ল সেইও এটা ৰহস্যজনক কিন্তু এটা কথা ইয়াতে উল্লেখ কৰিবলৈ যে দুৰ্ধৰ্ষ অপৰাধী এজন আৰক্ষীৰ এটা মৃত্যুবৰণ কৰিলে সেইটো এটা ভাল খবৰ বুলি ক'ব লাগিব কিন্তু তাৰপিছত আৰক্ষীৰ স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় স্মাৰ্ট আৰক্ষীৰ হাতৰ পৰা কেনেদৰে এজন দুৰ্ধৰ্ষ অপৰাধী পলাবলৈ সক্ষম হৈছিল সেইটোহে ৰহস্যৰ প্ৰশ্ন জয়ন্ত নিশ্চয় আৰু যি আপুনি উল্লেখ কৰিলে যে আন এটা অভিযুক্তকৈ 5 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছিল গতিকে যি লুটপাটৰ ঘটনা 2019 চনত সংঘটিত হৈছিল এজন গহনা ব্যৱসায়ীৰ পৰা 40 লাখ টকা লুটি লৈ গৈছিল কুখ্যাত গেংটোৱে গতিকে এই সন্দৰ্ভত আৰু কেনেকুৱা ধৰণৰ অভিযান এই মুহূৰ্তত আৰক্ষীয়ে চলাইছে হয় নিশ্চয়কৈ জয়ন্ত যিহেতুকে যি অলকা জুৱেলাৰ্ছ মহানগৰী আমাৰ সাতগাঁও থানাৰ অন্তৰ্গত যি সাতগাঁও ৰেললাইনৰ সমীপত যি অলকা জুৱেলাৰীজ বুলি এখন গহনাৰ দোকান আছিল সেই গহনাৰ দোকানৰ যি স্বত্বাধিকাৰী নিশাৰ ভাগত তেওঁ দোকান বন্ধ কৰি ঘৰত যাই থকা অৱস্থাত দুজন দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰি কিনে তেওঁৰ হাতত থকা নগদ ধনসহ প্ৰায় 40 লাখ টকাৰ সোণৰ অলংকাৰ লুট কৰি লৈ গৈছিল সেইটো প্ৰায় 2019 চনৰ ঘটনা অৰ্থাৎ অজয় আজি 3-4 বছৰ ধৰি এই ঘটনা কোনো ক্লুৱে লাভ কৰা নাছিল ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ পাছতে এইখিনি তথ্য সন্মুখলৈ আহিল যে এজন কুখ্যাত শাহ আলম তালুকদাৰে জড়িত আছিল সেই ঘটনাত অৰ্থাৎ আজি 3-4 বছৰ ক্লুলেছ হৈ আছিল এই গহনা লুটপাটৰ ঘটনাত মহানগৰ আৰক্ষী নিশ্চয়কৈ জয়ন্ত প্ৰায় 3 বছৰ ধৰি সাতগাঁও আৰক্ষীয়ে তদন্ত চলাই থকা বুলি কৈছিল কিন্তু তাৰপিছতো কোনো ধৰণৰ লোকক কিন্তু তেওঁলোকে আটক কৰিব পৰা নাছিল কিন্তু যি চাংচাৰীৰ পৰা জিতু বৰ্মনক ধৰিল জিতু বৰ্মনৰ পিছত শাহ আলম তালুকদাৰক ধৰিল আৰু তাৰে পিছতে হয়তো এটা পিছত আনটোকে তেওঁলোকৰ যি ঘটনা ইতিমধ্যে সংঘটিত কৰি গৈছে যি মূল মাষ্টাৰমাইণ্ড বুলি ক'ব লাগিব শাহ আলম তালুকদাৰক তেওঁ সোধপোছ কৰাতে এই যি সাতগাঁও যি ঘটনাত জড়িত ইতিমধ্যে শাহ আলম তালুকদাৰ তেওঁ তলত কাম কৰা বুলি জানিব পৰা গৈছে আমি গতিকে তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ পৰা ইতিমধ্যে গম পোৱা গৈছে গোটেই ঘটনাটো মূল মাষ্টাৰমাইণ্ড আছিল শাহ আলম তালুকদাৰ আৰু তাৰপিছতে শাহ আলম তালুকদাৰ সেই সন্দৰ্ভত শাহ আলম তালুকদাৰ জিতু বৰ্মনক সোধপোছৰ কাৰণে কিন্তু আৰক্ষীয়ে লৈ আহিছিল প্ৰায় 4 দিন তেওঁলোকৰ জিম্মা শেষ হৈছিল আৰু 5 নম্বৰ দিনৰ তেওঁলোকৰ বাকী আছিল গতিকে 4 নম্বৰ দিনা তেওঁলোকে ৰাতি যে জিতু তালুকদাৰ শাহ আলম তালুকদাৰক লৈ যোৱা হৈছিল বটাগুলি সেই স্থানত যি স্থানত তেওঁ 9mm পিষ্টলটো লুকাই থোৱা বুলি ইতিমধ্যে আৰক্ষীৰ আগত অৱগত কৰাইছিল আৰু তাৰপিছতে আৰক্ষীৰ বেহুফালি তেওঁ পলায়ন কৰিছিল জয়ন্ত নিশ্চয় ভাস্কৰ আছে আমাৰ সৈতে ভাস্কৰ আসলতে এই যি ঘটনা সংঘটিত হল এনকাউন্টাৰৰ ঘটনা বা আৰক্ষীৰ গুলিত নিহত হল কুখ্যাত অপৰাধী শাহ আলম আৰু তাৰ পিছত যদি আমি চাও জিপি সিঙৰ এটা টুইট মেৰিয়ন ৱেবষ্টাৰ অভিধানৰ উদ্ধৃতি দিছে জিপি সিঙে টুইটটোত আৰু লগতে কৈছে যে যিকোনো অপৰাধীক দমন কৰিবলৈ আৰক্ষী সক্ষম এই বাৰ্তা পুনৰ কঠোৰ এক সকিয়নি অপৰাধীলৈ আৰক্ষীৰ
আচলতে এই যি এনকাউণ্টাৰ সেই এনকাউণ্টাৰৰ জৰিয়তে অপৰাধীসমূহলৈ আৰক্ষীৰ এটা সকিয়নি বুলি ক'ব লাগিব সেয়া সঁচাই কাৰণ যদি চাই আৰক্ষী সঞ্চালক প্ৰধান যিগৰাকী জি পি সিং তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ এটা কথা কৈছিলে যে এতিয়াৰ পৰা অপৰাধীৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে সহমত কৰা নহ'ব অপৰাধীক দমন কৰা হ'ব আৰু এনকাউণ্টাৰ কেতিয়াও বন্ধ নহয় কাৰণ এনকাউণ্টাৰ ধাৰাবাহিক অব্যাহত থাকিব আৰু তেওঁ যোৱাকালিও প্ৰত্যেকখন জিলা আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু মিলিত হৈ বিশেষকৈ আইন শৃংখলা পৰিস্থিতিক লৈ তেওঁ এই বৈঠক অনুষ্ঠিত কৰাইছিল কোনখন জিলাত আচলতে আইন শৃংখলা ব্যাঘাত হৈছে কোনখন কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কোনখন জিলাত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কত আলোচনা কৰা হৈছিল এক কথাত অপৰাধীৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে সষ্টম হৈ উঠিছিল অসম আৰক্ষী আৰু আজি যিটো টুইট দিলা যিটো ঘটনা আছে যিটো টুইট দিলা টুইটৰ পৰা স্পষ্ট যে অপৰাধীবলৈ এক বৃহৎ সকিয়নি আৰু যি এনকাউণ্টাৰ সংঘটিত হ'ল সেই এনকাউণ্টাৰৰ পৰা কিন্তু এই বাৰ্তা প্ৰেৰণ কৰা হৈছে বা এই বাৰ্তা দিয়া হৈছে অপৰাধীসমূহলৈ যে অসমত অপৰাধ কৰিব লগা হ'লে এশবাৰ ভাবিব লাগিব এতিয়া এনকাউণ্টাৰ অব্যাহত থাকিব এনকাউণ্টাৰ বন্ধ নহয় আৰু অপৰাধীৰ লগত কোনো ধৰণৰ আপোচ নকৰে অসম আৰক্ষী এই ধৰণৰ বাৰ্তা আচলতে দিব বিচাৰিছে যি নহওক যি ধৰণৰ ঘটনা সংঘটিত হ'ল সেয়া আচলতে এগৰাকী দুৰ্দশ অপৰাধীক যিহেতু হত্যা কৰা হ'ল দুৰ্দশ অপৰাধীৰ লগতে আচলতে এটা কলা ইতিহাস আৰু ইতিহাসৰ পৰিসমাপ্তি ঘটিল বুলি ক'ব লাগিব এটা বৃহৎ ইতিহাস যিহেতু মই ইতিমধ্যে কৈছো পূৰ্বে পোনপটীয়া সম্প্ৰচাৰত কৈছো 2005 চনৰ পৰা 2023 চনলৈ এটা দীঘলীয়া সময় সেই দীঘলীয়া সময়ত বহুকেইটা ধাৰাবাহিক ডকাইতি হ'ল তাৰ পাছত অৱশেষত সৌভাগ্যক্ৰমে আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব আৰু সফলতাৰ পাছতো তাৰ মাজতো বিফল এই কাৰণে ক'ব লাগিব যিহেতু আৰক্ষী বেহু ফালি পলাব লগা হ'ল কঠোৰ স্থিতিৰ জৰিয়তে যাতে অপৰাধ নিয়ন্ত্ৰণ হয় সেই কথাই সকলোৱে কামনা কৰিছে এইখিনি মুহূৰ্তত আৰু এইখিনি কথাই ৰঞ্জিত বৰাৰ পত্নীয়ে উল্লেখ কৰিছে যে এই দিনটোৰ বাবে অপেক্ষা কৰি আছে যে তেওঁলোকে ন্যায় কেতিয়া লাভ কৰিব আৰু কিছু সন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছে মৃত্যুৰ শাস্তি মৃত্যুৱে হওক বুলি আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰঞ্জিত বৰাৰ পত্নীয়ে ধন্যবাদ ভাস্কৰ আৰু ধন্যবাদ অজয় দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰেই আজি এনকাউণ্টাৰৰ ঘটনা সংঘটিত হ'ল এই এনকাউণ্টাৰত নিহত হ'ল কুখ্যাত অপৰাধী গেং অফ ছিক্সৰ গেং লিডাৰ শ্বাহ আলম তালুকদাৰ